হাইটিক যেতিয়া লৈ আহিছে তেতিয়া মই কিনা হাইট মিডিয়াক মই ফোন কৰি লৈ আহিছোঁ ৰাতি 3টা বজাত। सर साथ में खाने वाला सर ठंडा नहीं है कोई नहीं আমি তিনিজন বাইক মইতো কালি পৰমিলাৰ যেটা ধৰিছিলোঁ যে নহয় আপুনি যেটা কৈ আছে মানে বাইদেউ মানে মই কয়টা গম পালোঁ যে কি পৰমিলাৰ নিজে কৈছিলে যে এছপি কৈছিলে মোৰ দায়িত্ব দিয়ক মই লাখুলক লৈ যাম মোৰ খবৰ জানাজাৰ কৰিব লাগে গোচৰ দিব লাগে যি কৰিব লাগে মই কৰিম। মই সুধিছিলোঁ আপোনাক কিয় নিদিলে আপুনিতো কেবিনেট মিনিষ্টাৰ তাই এজন এছপি ডিষ্ট্ৰিক্টৰ মালিক নহয় নহয় কিয় নিদিলে আপোনাক তেতিয়া তাই মানে ইহঁত ফোন কৰিছিলে ফোন কৰোঁতে তাই ফোনটো মানে বাৰে বাৰে কাটি দিয়ে। মই ইয়াতে থিয় হৈ আছোঁ পৰমিলাৰাণী ইয়াতে গৈছে চেয়াৰ লৈ ইয়াতে মই কৰিছোঁ মই ইয়াতে ওচৰত হৈ থিয় হৈছোঁ ফোন কৰে ফোনতে মানে কি কয় তাই মানে বুজিয়ে নাপায় এছপিয়ে বুজিয়ে নাপায় মানে বাইদেউ খবৰতে ফোনটো কাটি দিছে কাটি দিয়ে কমকাত কি ক'ল এছপি আহিব আৰু আমাৰ চন্দ্ৰ কৰ্ম আহিব তেনেকৈ ক'লে কোৱাৰ পিছত তাৰপিছত মই বাহিৰত বহিবলৈ দিলোঁ কিছু টাইম বহি আছিল এই ৰ'দতে তাই বহি আছিল তাৰপিছত মুখত মানে ভিতৰত আহিলোঁ গুচি গ'ল গুচি যাই আছে তেতিয়া মই গৈছোঁ তাতে গৈছোঁ মিডিয়াও আছিলে মিডিয়াৰ সন্মুখতে মই সুধিছোঁ বাইদেউ আপুনি কিয় আহিলে কয় নহয় আৰু মোক আৰু সিমান পাৱাৰ দিয়া নাই আমাৰ আৰু ইহে আহিব ডিচি আহিব আৰু ডিচি আহিব এনেকৈ ক'ল আৰু কৈ গ'ল যোৱাৰ পাছত যেতিয়া মানে দেখিলোঁ ডিচি আহিলে আৰু হানামা আহিলে আৰু মানে তাতে ডিজিপি আহিলে তেতিয়া মই ডিজিপিক ইয়াত মই বহাই না প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকৰ কি আৰক্ষী বাহিনীটোৱে নীতি নেকি যি কৰিলে আৰু কিন্তু মোৰ ভাইটিৰ কাৰণে CBI তদন্ত লাগিব ডিজিপিয়ে মানে মোৰ কথাটো নুশুনাকে তাই মানে আৰু বেলেগ ফালে লৈ যায় মোকে বুজাব খুজিছে মই নহয় ছাৰ বস্তু আমাৰ গৈছে আপোনাৰতো যোৱা নাই আপোনাক মই এইটো ৰিকুৱেষ্ট কৰিছোঁ মই মানে আমাৰ পৰিয়ালৰ তৰফৰ পৰা বুলি তাৰ লক্ষ্যটো ডাঙৰ বাইদেউ ডিজিপিয়ে আমাৰ মোৰ কথাটো নুশুনেকে তাই মানে এনেকুৱা দুখ লাগিছে এজন লাভিকুল যেনিবা ঘৰৰ এজন মানে কোনো ৰকম মানে ল'ৰা আছিলে আপনার এডমিনিস্ট্রেশন ডিপার্টমেন্ট ডিজিপি লগে ডিস্ট্রিক্টর ডিসি এসপি দাদার লগত ভাল কোনটো ডিস্ট্রিক্টত কিবা হলে কিবা যদি দাদাৰ হেল্প লাগে প্ৰব্লেম দাদা সেইটো কৰিছে সেইটো সিহঁতে নিজে কৈছে বাট দাদাৰ ক্ষেত্ৰত সিহঁতৰ যিটো মানে কৰিবলগীয়া কাম সিহঁতে কিন্তু 1% কৰা নাই তো সেইটো ক্ষেত্ৰত এটা মানে বেছি অলপ মোৰ ডাউট হয় কি সিহঁতে কিয় নকৰিলে সিহঁতে নিজে দাদাৰ কথা প্ৰশংসা কৰিলে সব কমিউনিটি লৈ কিনে দাদা কাম কৰিছে এটা পিচ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিছে সিহঁতে দাদাৰ ক্ষেত্ৰত কিয় এনেকুৱা মানে মানে যিটো সিহঁতৰ এটা হক আছিলে আদায় কৰিবৰ কাৰণে সেইটো কিয় নকৰিলে পুলিচের বিহেভ কৰাৰ কাৰণে হৈছে আচলতে সেইটো মেণ্টেলিটিটো নাই যদি এছপি ইনভলভমেণ্ট থাকে